বহু ৰহস্য আৰু এই ৰহস্যৰ আঁৰতে গীতৰ সৃষ্টি আৰু গানটো গালেও গালে ৰলে দাদা গলে ডিউটিতে তাৰপিছত কি হয় প্ৰাৰ্থনা নবক লৈ পেলাই গায় সন্মুখলৈ হ'ব চাগে কিন্তু নহ'ব গোটেইখন গাব লাগিব একচুৱেলি আমাৰ ৰিদীপ এক বিফল প্ৰেমিক হয় প্ৰতিটো গানতে তাৰ বিফল প্ৰেমৰে প্ৰকাশ পায় তাৰমানে বিফলটো সদায় মানে হেৰি মনত ৰখা বস্তু সেইটো সদায় মনত থাকি যায় গতিকে তাত সৃষ্টি বেছি হয় গতিকে তাকে সেইফালে চাব নালাগে একেলগে দেই কি হ'ল মানে বিগুতি দাদা গলে বিগুতি তুমি বাৰু কলৈ যোৱা এক্সেল পকাই স্কুটি অ নব বিগুতি কিউটি তোমাৰ হাঁহিতি ডেকা বুঢ়া পাগল কৰা কি যে তোমাৰ চাৱনি মৰম লাগি কাৰোবাক নিদিবা সহায় হাত বগা দেহত লাগিব কলা দাগ আবেগৰে তাৰণাত মৰম হ'ব বজপাত অ নবৌ সুখৰ সংসাৰত মেলিব ফাট এতিয়া কথা হ'ল আমি যদিও ধেমেলীয়া গান কৰি থাকোঁ মোৰ গানকেইটা চালে আপোনালোকে গম পাব প্ৰতিটো গানত অলপ হ'লেও এটা মেছেজ এটা দিবলৈ চেষ্টা কৰা হয় এইটো গানত কি মেছেজ আছিল নবৌসকলৰ আছে দাদা গ'লে ডিউটি দুই ক'লে যে মৰম লাগি কাৰোবাক শেষৰ লাইনকেইটা শুনিব প্ৰথমকেইটা গুৰুত্ব নিদিলেও নাই মৰম লাগি কাৰোবাক নিদিবা সঁহাৰি হাত বগা দেহত লাগিব কলা দাগ যৌৱনৰে তাৰণাত মৰম হ'ব বৰ্জপাত সেইটো আবেগৰে টাউনত কিবা এটা আছিলে পাহৰি গৈছো সঁচাকে পিছৰ লাইনকেইটাত খুব সঁচা পিছৰ লাইনত আচল কথাখিনি পিছৰ লাইনতহে আছে যিটো বাৰ্তাটো পিছৰ লাইনকেইটাত আছে এইবাৰ মোৰ সেই পুঠি মাছটোতো তেনেকুৱা বেছিকৈ চেনি খোৱা লোৱাকেইটাৰ কাৰণে কথাটো চেনি খোৱা আটাইতকৈ বেছি চেনি খোৱা কোন ইয়াত চেনি গানেই যোনে সৃষ্টি কৰিছে লিখিছিল চেনি খোৱা ল'ৰা বুলি কৈছে একচুৱেলি ল'ৰা আমাৰ কাৰণে গান বনাই দিছে নিজৰ কাৰণে নোৱাৰে বনাবলৈ আপুনি ল'ৰা হৈ থকা নাই মই ভৰ্তাৰ কাৰণে বনাইছো গানটো ভৰ্তাৰ কাৰণে ন আহিছে এবাৰ কুসুম কৈলাশ চালে আমাৰ গান সৃষ্টি হৈ যায় আহিছো কুসুম কৈলাশৰ কাষলৈ কুসুম দা আপুনি কোনটো উপহাৰ দিব এই মুহূৰ্তত নাচনীটো গাম বাৰু এই নীলে গাব লাগিব অলপ মোৰ এতিয়া ঠিক আছে দিয়া নাচনী ইমান মৰম নলগাবি দুচকুলে চাই নাচনী তোৰা কথা ভাবি ভাবি ৰাতি নোপোৱাই তোৰ মৰমত পিছলি বহু দূৰে গলো তই জানো বুজা নাই মোৰ উশাহ তুমলি সোমালি বুকুতে থাকো কিদৰে জীয়াই নাচনী তোৰে কথা ভাবি ভাবি ৰাতি নোপোৱাই ধন্যবাদ দেৱজিৎ দা আপোনাৰ পাল আপুনিও এটা দিয়ক টুকুন্দে শুনালে নতুন এটা আমাৰ আনপ্লাগ টাইপ এটা ভাৰ্চন কৰিছিলে লাহে লাহে খুব ভাল লাগে আংকল কাউটো শুনাব পাৰে আংকল খুৰা এ কাউ অফ পেয়াৰ এ পেয়াৰ অফ কাউ গীতটো মৃন্ময়ে লিখিছিলে খুব ধুনীয়াকৈ আৰু আমি এনেই ধেমালিৰ নিচিনাকৈ কৰি পেলালোঁ গানটো আচলতে এতিয়া বহুত ৰাইজে এতিয়াও এই গীতটো প্ৰমো নিচিনা বুলি ভাবি আছে তো মৃন্ময়ো গালে ভাল হ'ব নেকি মই অকলে নোৱাৰিছোঁ দেখোন এইটো বৰ চিৰিয়াছ গানটো এনেকৈ গাবলৈ দিগদাৰ হয় এনেকুৱা লাহে লাহে কৈছোন
বুকুত গজে লাহে লাহে কবেচোন সপোন ৰচে বাউলি ফাগুনে বাউলি ফাগুনে বাউলি ফাগুনে লাহে লাহে কবেচোন সপোন ৰচে লাহে লাহে কবেচোন বুকুত গজে বাউলি ফাগুনে বাউলি ফাগুনে বাউলি ফাগুনে ধন্যবাদ বঢ়িয়া ধন্যবাদ মই আৰু এজন ল'ৰা আছে তেখেতৰ ওচৰত মনজিত আগুৱাই আহা মনজ্যোতি নতুন গান কৰি আছে মোক কৈছে নমস্কাৰ এই মুহূৰ্তত নিউজ 18ৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ ভোগালী বিহুৰ আৰু আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ চকপানী দা আপোনাৰ তৰফৰ পৰা আৰু ইয়াতে ফিউজনতে কৰিছোঁ মোৰ গানটো সংগীত কৰিছে ভৰত শইকীয়া দাদাই আৰু মিক্স এণ্ড মাষ্টাৰ কৰিছে উজ্জ্বল দাদাই গানটো ডাবিং হৈ গ'ল অলৰেডি আজি ৰিলিজ হ'ব ইয়াতে গানটো অকণমান গুণগুণাই দিছে মোৰ মৰমৰ মাজনী অ' মন বুজাব নোৱাৰি তোলৈ সঁচা মৰমে কৰিছে আমনি অ' বহুদিনৰ কথাটি এই গ'ল মনত পৰি অ' তই দিয়া এটি চুমা গালত ধৰি মুখাৱতী অ' সপোনত ৰাতি ৰাতি থাকহি হৈ আলহী অ' দি থকতে মই বিচাৰি পৰিছো ভাগৰি দি থকতে মই বিচাৰি পৰিছো ভাগৰি ধন্যবাদ আৰু এজন আছে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ একেবাৰে এফাকি শুনাই দিলে ভাল লাগিব নেকি পোনপ্ৰথমে নিউজ 18ৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহু তথা আগন্তুক নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ 17 চনলৈকে মই গান কেইবাটাও কৰিছিলোঁ কিন্তু অলপ অসুবিধাৰ বাবে মই গান কৰিব পৰা নাছিলোঁ তো কি কৰোঁ ৰাজুদা পৰশমণি গানটি কৰিছিলোঁ প্ৰথমে সেইটো জুবিন দাই গাইছিলে যাৰে ঐ কহুৱা বননিত ঐ কহুৱা বিলহনিত ঐ কহুৱা কুহিনো মেলকত গছৰ ডালে ডালে ধন্যবাদ বহুত বহুত ধন্যবাদ আৰু একেবাৰে অনুষ্ঠানৰ মই শেষ পৰ্যায়ত আহিছোঁ আৰু এইবাৰ শেষতনো কি ক'ম সকলোকে আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ 18 বৰ্ষত কি পালোঁ কি হেৰুৱালোঁ সেয়াৰ কিছু হিচাপ নিকাচ আমি কৰিলোঁ আৰু 19 বৰ্ষতো যাতে আৰু ভাল হওক সকলোৰে বাবে সুখৰ হওক আৰু নতুন নতুন গান আহক আপোনালোকৰ মাজলৈ সেয়াই কামনা কৰিছোঁ শেষ কৰিম অনুষ্ঠান কিন্তু এটা শুভেচ্ছা বাণী মই ল'ব লাগিব সকলোকে একেলগে উইচ এটা যদি হয় ভাল লাগিব নীলৰ পৰা আৰম্ভ কৰোঁ নে কুসুম দা কিবা ক'ব আমি গোটেই আটাই মিলি পানি এবাৰ হেপী নিউ ইয়েৰ বুলি কৈ দিলে মানে ভাল লাগিব লাষ্টত মই ভাবিছোঁ এইটোতে এটা ডাঙৰকৈ কিবা এটা মিউজিক ষ্টাৰ্ট কৰি আমি অনুষ্ঠানটো শেষ কৰিলে ভাল লাগিব ন সকলোকে আপোনাৰ ফালৰ পৰা নিউজ 18ৰ সমূহ কৰ্মকৰ্তাৰ লগতে তোমাকো দাদাকো কেমেৰা পাৰ্চন দাদাক আৰু আমাৰ মৰাণৰ সমূহ শিল্পীসকলৰ পৰা আমি আমাৰ তৰফৰ পৰা আপোনালোকলৈ নৱবৰ্ষৰ অফুৰন্ত মৰম আৰু ভালপোৱা যাচিছোঁ আৰু আগন্তুক মাঘ বিহু ভোগালী বিহুৰ বহুত বহুত শুভকামনা আপোনালোকৰ নতুন বছৰটো সুখৰ হওক হাঁহিৰ হওক তাকে কামনা কৰিছোঁ আপোনাৰ আৰু ভাল হওক সেয়া কামনা কৰিছোঁ কৈলাশ দা আহক এইটো পুৰা হেৰি হৈ আছে নেকি আমাৰ মৰাণৰ গোটেই আমি টিমটো হৈ আৰু যিমানবিলাক আমি ইয়াত উপস্থিত আছোঁ আমি আটাই হৈ আৰু নিউজ 18ৰ সমূহ কৰ্মকৰ্তাক আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে তোমাকো আৰু কেমেৰা পাৰ্চন তেখেতকো কৰিছোঁ আৰু ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ মই দেৱজিৎ দা আপোনাৰ পৰা লৈ লওঁ একেবাৰে অকণমান যিহেতু সকলোৱে একদম নচাত ব্যস্ত হৈ আছে এই মুহূৰ্তত হয়তো 31st পাৰ্টিত তেওঁলোক ব্যস্ত হৈ আছে তাৰ মাজত আপুনি কি ক'ব মই ইংৰাজীতে কৈ দিব পাৰে ইংৰাজীত নকওঁ মই চক্ৰপাণী পৰাশৰ লগতে
নিউজ 18ৰ সকলো কৰ্মকৰ্তা আৰু লগতে নিউজ 18ৰ সকলো দৰ্শকসকললৈ মোৰ তথা আমাৰ মৰাণৰ টিমৰ হৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে মাঘৰ বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ৰিদীপ দা আহক। মই তোমাৰ লগতে সমূহ অসমবাসীলৈ আগন্তুক নৱবৰ্ষৰ শুভকামনা জনাইছোঁ। সকলোৱে দিনবিলাক সুখৰ হওক, শান্তিময় হওক। অসমত যিবিলাক হিংসা সন্ত্ৰাস চলি আছে, যিবিলাক হৈ আছে যোৱা বছৰত, এইটো বছৰত নহওক, সকলোৱে সুখে সন্তোষে পাৰ কৰক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আহক একেবাৰে। নমস্কাৰ। পুনৰবাৰ নিউজ 18ৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ তথা ভোগালী বিহুৰ বহু শুভকামনা যাচিছোঁ। আগন্তুক বছৰটো হাঁহি ধেমালিৰে পাৰ হওক সকলোৰে। আৰু আমাৰ মৰাণত যিটো পৰিৱেশ চলি আছে, আগলৈও এনেকৈ সকলোৱে মিলিজুলি কামবোৰ কৰি যাওক। ধন্যবাদ। কাবাডী খেলিবলৈ সাজু হওক। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ হিয়াৰ আমঠু বিহু, ভোগৰ বিহু, তাৰ উলগ আৰু শুভেচ্ছা মই আগতীয়াকৈ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনালোক তিনিওজনে ধুনীয়াকৈ এটা আহক। নিউজ 18ৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ বহুত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আনন্দময় হওক দিনবিলাক, সুখৰ হওক দিনবিলাক, অনাগত দিনবোৰ। আৰু কৈছোঁৱেই, আমাৰ এই সৰু পৰিয়ালটোৰ ভুলবিলাক আমাৰ গীতবোৰ শুনি আপোনালোকে আঙুলিয়াই দিব আমাক, যাতে ভৱিষ্যতলৈ আমি এইবিলাক ঠিক কৰিব পাৰোঁ আমাৰ ভুলবিলাক। আৰু এইখিনিতে এটা কথা কওঁ যে এতিয়া বনভোজৰ সময়, বনভোজ খুব খাইছে ৰাইজে, আনন্দৰে এসাঁজ খাইছে। কিন্তু এইখিনিতে আমাৰ মৰাণৰ এই শিল্পী পৰিয়ালটোৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ এটি অনুৰোধ, যাতে আপোনালোকৰ সৰু ল'ৰা ছোৱালীবিলাক অকণমান নিজৰ তত্বাৱধানত ৰাখে। বনভোজ খাবলৈ গৈ যাতে ইমান আত্মহাৰা নহয় যে কণমানিটোৱে গৈ এখন গাড়ীত খুন্দিয়াই দিব লগা অৱস্থা হয়। আৰু বগীবিল দলংখনত এতিয়া হেতা ওপৰা লাগিছে। আপোনালোকে চিন্তা নকৰিব, দলংখন ক'লৈকৈ গুচি নাযায়, দলংখন তাতেই থাকিব। লাহে যাওক। গতিকে ইমান হেতা ওপৰা নকৰিব। ইয়াকে ক'লো আনন্দময় হওক দিনবিলাক, সুখৰ হওক। ইয়াকে ক'লো আমাৰ মৰাণৰ শিল্পী পৰিয়ালটোৰ তৰফৰ পৰা বহুত ধন্যবাদ। আৰু চক্ৰপাণী তোমালৈ থাকিল বহুত নৱবৰ্ষৰ শুভেচ্ছা। ধন্যবাদ। একেলগে শুভ নৱবৰ্ষ বুলি এবাৰ কৈ দিয়ক গোটেইকেইজনে, ভাল লাগিব। 1 2 3 4 হেপী নিউ ইয়েৰ! শুভ নৱবৰ্ষ! এয়া আছিল 2018 বৰ্ষৰ শেষৰটো নিউজ 18 অসম নৰ্থ ইষ্টৰ অনুষ্ঠান। আৰু মই আপোনালোকৰ সৈতে থাকিলোঁ মৰাণৰ শিল্পীসকলৰ সৈতে, মৰাণৰ মুকুতাসকলৰ সৈতে। আৰু পৰৱৰ্তী সময়ত পুনৰ আপোনালোকৰ বাবে মই এনেকুৱা ধৰণৰ অনুষ্ঠান লৈ আহিম। এইটো বৰ্ষৰ বাবে মোক বিদায় দিয়ক। অহাটো বৰ্ষ যাতে সুখৰ হওক, শান্তিৰ হওক, আৰু আপোনালোকৰ বাবে যাতে মই খুব সুন্দৰ অনুষ্ঠান কঢ়িয়াই লৈ আনিব পাৰোঁ, তাৰে আশীৰ্বাদ কৰক। ইয়াৰ কামনাৰে আজিৰ অনুষ্ঠানৰ পৰা মই চক্ৰপাণী পৰশৰে বিদায় ল'লোঁ। নমস্কাৰ, শুভৰাত্ৰি। উপভোগ কৰক আজিৰ সন্ধিয়াটো, আজিৰ নিশাটো। ধন্যবাদ।